1 লাখ 10 1 লাখ দাদা এটা বহুত ভাল উদাহৰণ আমাৰ ইউথখিনিৰ কাৰণে ইউথ কিমান দোকান দি আইফোন 14 নেকি তো রাইজ বেতুপাতটো দেখি গম পাইছে তো এটা সৰু বিজনেছ কিন্তু প্ৰফিট লাখৰ ওপৰত এই ক'লো আপোনালোকক আজি সকলো কথা কম মানে এখন দোকানৰ পৰা এখন ফাষ্ট ফুডৰ পৰা কেনেকৈ আপোনালোকে মান্থলি 1.5 লাখকৈ ইনকাম কৰিব পাৰিব একদম সৰু বিজনেছ তো আমাৰ পাঠশালাতো এজন মানে ফুচকাৱালা আছে হিয়াৰ পপুলাৰ দি বহুত ফুচকাৰ হি এক মাহত 2.5 লাখ টকা ইনকাম কৰি সৰু এখন দোকান কিন্তু চাওক ডেইলি হিয়াৰ 10,000 টকা আৰু মই যিখন দোকানত যাম আজি তেখেতৰ বিক্ৰী হল 5 পৰা 6 যদি 5,000 টকাকৈ ধৰো তেতিয়া হলে মান্থলি তেখেতৰ 1,15,000 পৰা 20,000 টকা হয় কিন্তু যেতিয়া অকেজন হ'ব না তো সেই 1 লাখৰ পৰা 2 লাখ পাৰ হৈ যায় এইয়া কলো তো হেল্ল এভৰিৱান মই টিউচন লিপজেৰ কলে আপোনালোকে বম বম স্বাগতম জনাইছো তো পলম নকৰে ভিডিওটো হিৰোনে ষ্টাৰ্ট কৰো কিন্তু তাৰ আগেকে অলপ মানে সন্ধিয়া যাম এতিয়া মানে যাব নোৱাৰি কাৰণ কিয় তেখেতে 4টা বজাৰ পৰা মানে সেইফালে 9:30 10টা লৈকে দোকান খুলে তো 6 ঘন্টা ডিউটি কৰি 5,000 টকাৰ পৰা 6,000 টকা ইনকাম কৰে দিস ইজ বিজনেস রাইস দিস ইজ বিজনেস তো রাইস এইটো হল চাৰিআলি আৰু এইখন হল দোকান আৰু এইটো হয় দেখছি না ভেকলি আনি উঠছে দেখাত গমে বহুত ভাল মই খাত ভাল পাছলে গোটেইখন ৰেষ্টুৰেন্ট ট্ৰাই কৰছো মই মোটামুটি আৰু তো ফুড ব্লগাৰে হ'ব লাগছিল ফুড ব্লগাৰে ভাল আছে মই এটা বহুতবাৰ খাইছো টেষ্টটো বঢ়িয়া তো দাদাই নাই মানে অলপমান ওলাই গৈছে দাদা আহিব বাৰু আৰু ইয়াত আইটেম বহুত আছে তো সবখিনি কম কি পায় কি নাপায় তো আমাৰ বজালি মানুহখিনি গম পায়ে তো একদম পপুলাৰ দোকান বুলি ক'লেও হ'ল ইখানাত পপুলাৰ মানে পপুলাৰ আৰু পাঠশালা ভিতৰত হাইয়েষ্ট বিক্ৰী হয় এইখন দোকানত আমাৰ ফাইনালি আমাৰ মালিক আহি গ'ল বহু অন্তৰ মূৰত বিচাৰি আছিল দাদাক তো দাদা প্ৰথমতে আপোনাৰ নামটো কি আছিল প্ৰফুল্ল থাপা আচ্ছা আপোনাৰ ঘৰটো এনে তালতলত এনে কিমান বছৰ হ'ল ইয়াত দোকান দিয়া 9 বছৰ 10 বছৰ হৈ গ'ল 9 বছৰ 10 বছৰ হৈ গ'ল মানুহৰ ৰেসপন্স কেনেকুৱা পাইছে ভালেই পাইছে ভালে নে আৰু ধৰক আপুনি এনে স্পেশাল কি পায় ইয়াত মেইনলি কি পায় স্পেশাল মোৰ ড্ৰাই ফ্ৰাই আছে ললিপপ আছে আচ্ছা আৰু চিকেন পকৰা আছে মোমো চাওমিন পাস্তা বঢ়িয়া আৰু সবত কৰি বেস্ট মানে কোনটো মানুহে খাই বেছি ভাল পায় মানে বেছি খাই ড্ৰাই ফ্ৰাইটো এনে কিমান কে লয় এটো ফুল 100 half 50 বাৰু মোৰ ভিডিও চাইলে 80 টকা দিব বাকি যি কি নহক দাদা আইডিয়াটো কেনেকৈ পালে যে এখন দোকান দিম ধৰক আইডিয়াটো মানে মই আমাৰ বৰ্ডাকাই দিয়া আছিল আগতে আচ্ছা বৰ্ডাকাৰ পৰা আইডিয়াটো পাইছো মই পাই কেনে বৰ্ডাকাই কলে যে বাইলত থাকা আগতে বাইৰতে চলো মই বেংগলোৰ আপুনি তাত কিবা কৰিছিল কোম্পানীত কাম কৰিছিল আচ্ছা আচ্ছা তাৰ পিছত বৰ্ডাকাই কলে যে ইয়াতে দোকান দি অলপ বৰ্ডাকাৰ পৰা চাই চিন্তি আৰু কি কেনে নিজে ট্ৰাই কৰিলো বঢ়িয়া প্ৰথমতে ধৰক বিক্ৰী কেনেকুৱা হৈছিল প্ৰথম ফাৰ্ষ্ট প্ৰথমতে তাকটো কিবা চলব পৰা আছিল না আচ্ছা এতিয়াতো ভালে চাগে এটা মানে ধৰক আপুনি ধৰক একদিনত মানে কিমান টকাৰ বিক্ৰী হয় এনে আপোনাৰ নৰমালি মোটামুটি একদিনত কবা গেলি 5-6 বিক্ৰী হয় 5-6 টকাৰ ধৰক মই এটা কথা কওঁ আপোনালোকক এইখন দোকান দি দাদাই এখন পৰিয়াল পুহি আছে মান্থলি যদি চাব যাওঁ মোটামুটি ধৰক 1 লাখ 10 1 লাখ টকা আপোনাৰ ধৰক বিক্ৰী হয় মান্থলি তো যিটো ধৰক এজন থাৰ্ড গ্ৰেডৰ দৰমহা ইমান নহয় ক'ব গ'লে হয়নে নহয় আপুনি ভাবক মই এটা কথা কম ধৰক বহুত ল'ৰা ছোৱালী আজিকালি এনেকুৱা আছে ধৰক চাকৰি বিচাৰি থাকে চাকৰি নাপায় ঘৰত এনে বহি থাকে আৰু সেই কলা বুলি কি ক'ব কলা আহিব লাগে নে নালাগে লাগে নিজে এটা কিবা কৰিলে ফল পায় আচ্ছা আপুনি ধৰক 10 বছৰ ইয়াত দোকান দিছে আজি এটা স্থান পাইছে ধৰক সৰুৰ পৰা ডাঙৰ হৈছে আপুনি ধৰক মানুহৰ কথা শুনিছিল দিনত বোলে কি কৰ কি কৰি খাবি এনেকে দোকান কেই টকাৰ বিক্ৰী হ'ব এনেকুৱা কোৱেশ্চন আহিছিল নে নাই মই কাম বিচাৰি মই বেংগলোৰ পৰ্যন্ত গৈছিলো তাতেও কাম কৰিছিলো আচ্ছা তাৰপিছত কাম এতিয়া আহি কি চিন্তা কৰি এটা লাষ্টত এই দোকান দি কিনে অলপ ঠিক হৈছে আপুনি তেতিয়া দিনত কিমান টকা ইনকাম কৰিছিল এক মাহত এই বাহিৰত এতিয়া মই মোটামুটি 10,000 তেতিয়া দিনত ধৰক 10,000 কিন্তু আজি দাদাৰ ধৰক অকেজন লৈ কেতিয়াবা বেছিও হয়
আৰু কেতিয়াবা কমো হয় সেইটো উঠা নামা থাকে বিজনেছত সেইটো উঠা নামা থাকে এই বস্তুবিলাক আপোনালোকে কেতিয়াবা মানে দিনটো কেতিয়াবা ৰেডি কৰিব লাগে কেতিয়াবা মোটামুটি পুৱা 10টা পৰা ষ্টাৰ্টিং কৰিব লাগে আচ্ছা ৰেগুলাৰ 10টা পৰা মোটামুটি 3-4টা দোকান খুলি দিওঁ আৰু ৰাতি মোটামুটি 9:30-10টা ক্লোজ কৰি দিওঁ চবটো বিক্ৰী হয় আপোনাৰতো মই ৰেগুলাৰ মোটামুটি ৰেগুলাৰে আহোঁ দাদাৰ দোকানত তো চব মানে আপোনাৰ বেয়া বস্তু ইয়াত একো নাপায় চব মানে একদম পিয়ৰ বস্তু পায় চব একদম এটা কাম আপুনি সদায় কৰিব লাগে বজাৰ কৰা বস্তু বানো এইবিলাক যে ডেইলি আপুনি কৰি আছে কেতিয়াবা এনেকুৱা লাগে যে কিনো কৰি আছো সদায় সদায় কৰি আছো এনেকুৱা লাগে লাগিলে কি আৰু কিবা এটা কৰিব লাগিলে কিবা এটা কৰিব লাগিব আচ্ছা দাদা এটা বহুত ভাল উদাহৰণ আমাৰ ইউথ খিনিৰ কাৰণে এনে বহি থাকে ঘৰত কৰিব লাগে চবে ওলাইব লাগে মই নিজে এক্সপেৰিয়েন্স কৰি পাইছো মই নিজে আৰু দেৱই কিন্তু এটা কথা কওঁ দাদা দেৱই কেইমাহ দোকান দিছিল তই 2 মাহ দোকান দি iPhone 14 নেকি লৈছা তই iPhone 14 তেতিয়া মানে সবত কৰি হিট কি আছিল দেৱ স্পাইৰেল পটেটো পাঠশালা দেৱৰ তামান কলেজৰ আগত একদম আৰু সেই তাতে যে দোকানখন আছে সেইখন আপোনাৰ নে আপোনাৰ দোকান তো চাওক আৰু ভৱিষ্যত পৰিকল্পনা কি বুলি ভাবিছে ইয়াৰ পিছত ভৱিষ্যত এটাকে চলি যাব আৰু কিবা ৰুম পালে আচ্ছা ৰুমত দিম বুলি ভাবি আছো স্থায়ী কৰি আচ্ছা কিন্তু মোৰ যদি কথা শুনে আপুনি ৰুম নালগে এনেকে থাকক বেষ্ট এনেকে থকাটো বেষ্ট কাৰণ মই যেতিয়া ৰাইড কৰিছিলো মই ডাঙৰ দোকানত কতো খোৱা নাই মই এনেকুৱা দোকানত একদম খাইছো কাৰণ ইয়াত মানে বস্তুবিলাক ভাল পায় ভাল বস্তু পায় কাৰণ কিয় চাওক ইয়াৰে বস্তুটো একো নৰয় প্লাছ পইণ্ট ডেইলি ৰেগুলাৰ বনাই না তো আমি জানো না দাদাৰ চেল কিমান হয় কি হয় দামো কম আপুনি এই ড্ৰাইভাৰ ৰেষ্টুৰেণ্ট খাব যাওক যদি 150 টাকা তলত এই 150 টাকাৰ তলত আপুনি নাপাব ইয়াত মানে 50 টাকা হাফ ফুল হল যিটো হাফ দিছে হাফটো 150 টাকাত নাপায় হাফটো 150 টাকাত নাপায় তো মেইনলি সেইটো আৰু এটা আছে চিকেন ললিপপ সেইটো মানে কেনেকৈ হিলাই দিয়া আপোনাৰ প্ৰথম মোৰ এটি মোবাইলত চাই মই ট্ৰাই কৰিছো সব বস্তু আচ্ছা আপুনি কোনো চেফ নাছিল প্ৰথম চেফ নাছিল ৰোলটো যে বনাইটো কি ৰোল এটো চিকেন ৰোল এটো এগ ৰোল আৰু এটো স্প্ৰিং ৰোল নেকি আচ্ছা মই এটো নামটো আবেছে স্প্ৰিং ৰোল এটো পাছলা ৰেষ্টুৰেণ্ট আপনি নাপায় আচ্ছা স্প্ৰিং ৰোলটো নাপায় নেকি আচ্ছা মই পাছলা ৰেষ্টুৰেণ্ট করতে দেখাইছো বাপ ৰে বাপ ভাই ই আসলে ফুড ব্লগ হ'ব লাগিছিল ভুল হ'ল আৰু যি কি ন আৰু দেৱহাৰ এটা নতুন বিজনেস ষ্টাৰ্ট কৰিছে তাহো কলাপ কৰিছে নতুন কি আছিল কিবা কৰি আছে সেইটো বাৰু পিছত গম পাব নতুনকে উদ্বোধন হ'ব বাৰু যি কি নহওক দাদাৰ লগত কথা পাতি ভাল লাগিল আৰু দাদা আগুৱাই যাওক সেইটোৱে কামনা কৰো আৰু চাওক না দোকানখন চাওক একদম পুৰা একদম আগৰ যেনেকুৱা দোকান আছিল তেনেকুৱাই একদম ধুনীয়া মমো আচ্ছা মমো কেই টকা আছিল মমো 30 টকা আৰু ধৰক এই একদম লোয়েষ্ট প্ৰাইস কিমান আছে 10 টকাৰ সব আছে 10 টকা সব চিকেন না ভেজ চিকেন সব 10 টকা বাপ রে বাপ ভাই পাঁচটা মানুহ কিন্তু সবতকে ফেভারিট আইটেম এটো মানে একদম প্ৰথমতে মানে কি শেষ হয় মানে দোকান চাওমিন সবচে শেষ হয় না চাওমিন মো ফুচকা এই তিনটা বস্তু পাঁচটা হেতু পাঁচসালাত মেইন আচ্ছা বঢ়িয়া তো গম পালে দাদাৰ এক মাহৰ ইনকাম কিমান বা একদিনত কিমান হেই হয় তো ভাই ট্ৰেডিং কৰা চলিও ইমান ইনকাম কৰিব পাৰা নিবে আৰু যি কিনো ভাল লাগিল কষ্ট আছে যিকোনো কামতে কষ্ট আছে তো ভাল লাগিল দাদাক লগ পালো তো এটা বেতুপাতৰ কাৰণে ফটো এটা উঠি লওঁ যি কি নহওক তো ৰাইজ মই অলপমান দেৰিকৈ আহিছো কাৰণ মানুহ বহুত আছিল তো মানুহ বহুত থাকিলে অলপ হেন লাগে ভাই কিছুমানে মানে কি ভাবে ইয়াত মানুহ বেছিকৈ থাকিলে কি আৰু ভিডিঅ' কৰিব কিছুমানে কমফৰ্ট ফিল নাপায় তো সেইকাৰণে মানে মই সেইকাৰণে ভিডিঅ'টো মানে কি অলপ দেৰিকৈ কৰিলোঁ তো ৰাইজ এইটো আছিল ভিডিঅ' যদি ভিডিঅ'টো ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড মোৰ ইউটিউব চেনেলটো আপোনালোকে জানেয়ে চাৰাকাবাইত কৰি দিব তো সেয়ে একো নাখাওঁ বাৰু কাৰণ কিয় আজি মানে বিয়া আছে দুখনকৈ বিয়া খাই আহিছোঁ আৰু কি খাম সেই আৰু কিছুমানে নক'ব আৰু কঞ্জুচ বুলি